हेलो गाइस वेलकम टू माय यूट्यूब चैनल आशा কৰিছো আপোনালোক সকলোৱে ভালে আছে বহুত দিন মই ৰেচিপি শেয়াৰ কৰা না আপোনালোকৰ মাজলে ভাবিছো আজি ৰেচিপি এটা শেয়াৰ কৰি দিও আপোনালোকেও চাই ভাল পাব আৰু আপোনালোকে সদায় এনেকৈ আগৰ নিচিনাকৈ আশীৰ্বাদ দিব যাতে মই আগুৱাই যাওঁ আজি ৰেচিপিটো বনাম মই মাছৰ লগত ফুলকবি বিলাহী গাজৰ এনেকৈ বনাম সকলোৱে জানে বনাব তথাপিতো মানে মই কেনেকৈ বনাও হেতু আপোনালোকক দেখুৱা আছো তেনেহলে আহকচোন বেছি দেৰি নকৰো वीडियो तो स्टार्ट कर दियो क्यूट सा मेरा हस्बैंड ये देखिए सब लोग बहुत क्यूट है ना मेरा हस्बैंड এইফালে মোৰিয়া মাছ ভাজা ৰেডি হৈ গ'ল মোৰ মাছ ৰেডি হৈ গ'ল মাছৰ আঞ্জা বনাম আলু কাটিছো বিলাহী গাজৰ পিয়াজ আৰু কেঁচা জলকীয়া এফালে মাছ আছে আৰু এফালে ফুলকবি মটৰ আৰু এইখিনি ফুলকবি পাত তেল গৰম হ'ল ইয়াতে মই তেজপাত দি দিছো এতিয়া কাটি ৰখা পিয়াজটো দি দিছো এইটো মই বনাইছো দেই এইটো মোৰ ডিজাইন বেলেগৰ নহয় এইটো মই মাছৰ তেলতে বনাইছো যে আঞ্জাটো মই আৰু বেলেগ তেল ইয়াতে ইউজ কৰা নাই মাছটো ভাজিলে অকণমান তেল বেছিকৈ দিছোঁ পিঁয়াজটো ৰঙা হৈ গ'ল ইয়াতে মই এয়া চব্জিখিনি জলকীয়া গাজৰ আলু আৰু এইখিনি গোটেই মিক্সি আছে এয়া ফুলকবি আৰু মটৰ দি দিছোঁ আৰু ধুনীয়াকৈ এতিয়া ভাজি ল'ম এইখিনি আৰু ইয়াতে মই এতিয়া নিমখটো দিম কাৰণ নিমখটো কিয় দিম আমাৰ যিটো ফুলকবিটো ন ফুলকবি ইমান পটককৈ নিসিজে সেইটো কাৰণে ইয়াতে মই নিমখটো আগতীয়াকৈ দি দিছোঁ আৰু নিমখটো দি এইখিনি অকণমান লাৰি মই ঢাকনিখন মাৰি দিম যাতে ফুলকবিটো ধুনীয়াকৈ সিজি যায় এতিয়া নিমখটো দি দিলোঁ আৰু এতিয়া মই ঢাকনিখন মাৰি দিম যাতে ফুলকবিখিনি ধুনীয়াকৈ সিজি যায় এয়া ধুনীয়াকৈ পানীটো উঠিছে আৰু এতিয়া আমি ইয়াতে দিম আদা নহৰু কেঁচা জলকীয়া মই ইয়াতে কেঁচা জলকীয়া 3টা বটি দিছোঁ আৰু এইফালে হেৰি কৰি দিছোঁ কি বুলি কয় এইটো কেঁচা জলকীয়া কাটি দিছোঁ হা মই আদা নহৰুটো তেলত কিয় নিদিওঁ কাৰণ তেলত দিলে আদা নহৰুটো মানে লাগি ধৰে কেৰাহীটো সেইকাৰণে তেলত দিয়া নাই নিমখ দিয়াৰ পিছত যিহেতু পানীটো উঠি গৈছে ন তেতিয়া পানীটোৰ লগত মানে আদা নহৰুটো ধুনীয়াকৈ মিলি যাব আৰু তেতিয়া চব্জিটো মানে লাগি নধৰে আৰু গোন্ধটো নাইকিয়া হয় ধুনীয়াকৈ সেইটো কাৰণে এনেকৈ দি দিলোঁ ইয়াতে ঢাকনিখন আৰু অকণমান মাৰি দিছোঁ কিয়নো কেঁচা আদা নহৰুৰ গোন্ধটো এতিয়া গুচি যাব ধুনীয়াকৈ ঢাকনিটো গুচালোঁ দেখিছেনে এই কেঁচা আদা নহৰুৰ গোন্ধটো নাইকিয়া হৈ গ'ল এতিয়া এইফালে মই হালধি দি দিছোঁ এতিয়া ধুনীয়াকৈ ইয়াতে হালধি দিয়া হ'ল এতিয়া জিৰা গুড়ি দি দিছোঁ জিৰাটো অকণমান মোক ফুলকবিত বেছিকৈ দিওঁ দেই কিন্তু ফুলকবিত জিৰাটো অকণমান বেছিকৈ লাগে ভাল লাগে আৰু অকণমান বেছিকৈ দি দিছোঁ এয়া অকণমান ধনিয়া গুড়ি দিছোঁ কেঁচা ধনিয়াটো পিছত যাব বাৰু এইটো অকণমান এনেই দি দিছোঁ সোৱাদৰ কাৰণে আৰু বেলেগ মছলা মই ইয়াতে ব্যৱহাৰ নকৰোঁ এইখিনি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ এইখিনি লৰাই দিম মছলা দিয়া হোৱাৰ পিছত এয়া মই অকণমান ঢাকনিখন মাৰি দিছোঁ হা অকণমান তেলটো আমাৰ ওপৰত উঠি আহিব লাগিব মছলাৰ তেলটো এয়া ফুলকবিৰ পাত আৰু এয়া আলু এটা কাটি দিছোঁ ইয়াতে এইখিনি এতিয়া ধুনীয়াকৈ ভাজিম ভাতটো হ'লে তাৰপিছত এয়া পালেং শাকটো মই ধুনীয়াকৈ মিহি মিহিকৈ কাটি কিনে মোহাৰি দিম ইয়াতে পিঁয়াজ জলকীয়া অকণমান আদা নহৰু যাব ধুনীয়াকৈ মোহাৰি এয়া এটা চাটনি বনাম এইফালে এয়া মছলাৰ তেলটো ধুনীয়াকৈ উঠি আহিছে আৰু এইখিনি এতিয়া অকণমান লৰাই দিছোঁ আৰু এয়া মই গৰম পানী দি দিছোঁ কাৰণ মই বইল কৰি লোৱা নাই ফুলকবিটো বইল কৰি ল'লে মানে হেৰি হয় গোটেই মানে গেলি যায় আঞ্জাত মানে সিজি একদম নাইকিয়া হৈ যায় সেইটো কাৰণে ভাল নালাগে সেনেকৈ খাই তো সেইটো কাৰণে অকণমান পানী বেছিকৈ দি এইখিনি অকণমান ধুনীয়াকৈ জাল খুৱাই ল'ম মাছখিনি দি দিছোঁ ইয়াতে এক পিচ খাই নহয় কলিতা
মাথাটো দিমি এটা ইয়াতে ধুনীয়াকৈ মাছখিনি দি দিছোঁ এতিয়া লাহেকৈ জুইটো কমাই দিওঁ নহ'লে আলু লিখি দিব এয়া মোৰ আঞ্জাটো হৈ গ'ল এয়া দেখিছে ধুনীয়াকৈ আলু সিজি গৈছে আৰু ধুনীয়াকৈ এয়া ফুলকবি সিজি গৈছে এয়া দেখিছে এয়া গাজৰো সিজি গৈছে ধুনীয়াকৈ এটা দুটা আলু মই ইয়াতে ভাঙি দি দিছোঁ অকণমান তেতিয়া আঞ্জাটো সোৱাদটো অলপ আহে এইফালে হৈ গ'ল আৰু এইখিনি ইয়াতে মই কেঁচা ধনিয়া দি দিছোঁ এয়া কেঁচা ধনিয়া দি দিলোঁ আৰু এইখিনি অকণমান লৰাই দিলোঁ এইফালে এয়া মাছ বিলাহী ফুলকবি আলু মটৰ এনেকৈ বনাইছিলোঁ তাৰপিছত এইফালে পালেং শাকৰ চাটনি আৰু এইফালে এয়া ফুলকবিৰ পাত আলু ভাজি এয়া পিঁয়াজ নেমু আচাৰ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই